নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ প্ৰথমটো অধ্যায় বাস্তৱ সংখ্যাৰ বিষয়ে পঢ়িম আৰু লগতে বাস্তৱ সংখ্যা চেপ্টাৰটোত আন কি টপিক সোমাই আছে সেইবোৰ আলোচনা কৰিম। তো প্ৰথমে আমি বাস্তৱ সংখ্যাৰ ডেফিনেশ্যনটো আকৌ এবাৰ মনত পেলাই লওঁ। পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। তাৰ পিছত ইয়াত আৰু এটা টপিক আছে ইউক্লিডৰ বিভাজন কলন বিধি। এই বিভাজন কলন বিধিটোৱে কি কয়, যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা এক অইন এটা যোগাত্মক অখণ্ড সংখ্যা বিৰে এনেদৰে ভাগ কৰিব পাৰি যাতে ই বিতকৈ সৰু ভাগশেষ আৰ বাকি এৰে। এই বিভাজন কলন বিধিটোৱে আন একো কোৱা নাই, আমি সৰুতে পাই অহা ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এই ফৰ্মুলাটোৱে কৈ দিছে। তো ইয়াতে আমি ভাজ্য যদি এ লওঁ, ভাজক বি, ভাগফল কিউ, ভাগশেষ আৰ লওঁ, আমি এনেকৈ পাম আমি এ ভাজ্য ভাজক ভাগফল আৰু ভাগশেষ, য'ত আৰৰ ভেলুটো আমি কেনেকৈ পাওঁ 0 <= r <= b।